নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ স্বাগতম ষ্টুডিঅত মই বাপুৰী ৰাজপথতে নগাঁও উপায়ুক্তক ধমক দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গাড়ীৰ পৰা নামি ধমক দিলে উপায়ুক্তগৰাকীক মুখ্যমন্ত্ৰী কনভয় পাৰ কৰাবলৈ ৰাজপথত সাধাৰণ লোকৰ বাহন ৰখাইছিল মুখ্যমন্ত্ৰী ধমকত অস্বস্তিত পৰিল উপায়ুক্ত নিসৰ্গ হিবৰে ভিভিআইপি সংস্কৃতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজকে ৰজা মহাৰাজা নহয় বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ক'লে যে এয়া কি নাটক কৰিছে উপায়ুক্তগৰাকীক জবাবদিহি কৰিলে নগাঁৱৰ গুমুঠা গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত খঙত এনে ধৰণে অগ্নিশৰ্মা হৈ পৰিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভৱিষ্যতে এনে নকৰিবলৈ উপায়ুক্তগৰাকীক সকীয়াই দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছো যে ইয়াৰ পূৰ্বেও বহুবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰি আহিছে যে ভিভিআইপি বা ভিআইপি যি কালচাৰ সেই কালচাৰ ইতিমধ্যে নাইকিয়া কৰিব লাগে গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীৰ যেতিয়াই দৃষ্টিগোচৰ হ'ল যে সাধাৰণ জনতা দুৰ্ভোগ ভুগিব লগা হৈছে তেওঁ অহাৰ বাবে বা বাহনৰ বাবে গতিকে সেই মুহূৰ্ততে তেওঁ খঙত অগ্নিশৰ্মা হ'ল আৰু নিজৰ বাহনৰ পৰা নামি উপায়ুক্তগৰাকীক ধমক দিলে एसपी को बुलाओ। अरे डीसी साहब ये क्या नाटक है क्यों गाड़ी रुकवाए हैं कोई राजा महाराज आ रहा है क्या बट ऐसा मत कर आगे लोगों का कष्ट हो रहा है बोला गाड़ी जाने दो एसपी को बुलाओ अरे डीसी साहब ये क्या नाटक है क्यों गाड़ी रुकवाए हैं कोई राजा महाराज आ रहा है क्या बट ऐसा मत कर आगे लोगों का कष्ट हो रहा है बोला गाड़ी जाने दो মুখ্যমন্ত্ৰী আহিব বুলি ৰাস্তাটো বহুত দেৰিৰ পৰা বন্ধ কৰি ৰাখিছে অলপ মানুহৰ ক্ষতি হৈছে সেইবিলাক মই তাকে অফিচাৰসকলক কৈছোঁ যে বেছিকৈ ব্যতিব্যস্ত কৰিব নালাগে মিনিমাম কৰি থৈ দিব লাগে বেছি কৰিলে মানুহে বেয়া পায় এবাৰ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাসা পৰীক্ষা এই মুহূৰ্তৰ আন এটা ব্ৰেকিং নিউজ অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ইতিমধ্যে শিক্ষা বিভাগে সম্পূৰ্ণ কৰিছে পৰীক্ষাৰ প্ৰস্তুতি আৰু এই কথা জনালে শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে পুনৰ কৈছো এবাৰ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাসা পৰীক্ষা অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ইতিমধ্যে শিক্ষা বিভাগে সম্পূৰ্ণ কৰিছে পৰীক্ষাৰ প্ৰস্তুতি আৰু এই কথা জনালে শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আমাৰ সম্পূৰ্ণ মেট্ৰিকৰ ৰুটিন দিলে হায়াৰ ছেকেণ্ডেৰী ৰুটিন 2 দিনৰ ভিতৰতে ওলাব আৰু যেহেতু আমি গোটেইখিনি ছাত্ৰ ছাত্ৰীক ভেকচিনেশ্যন দিয়া কামটো সম্পূৰ্ণ কৰিমেই গতিকে ফুল্লি ভেকচিনেটেড ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিয়াত এবাৰ কোনো অসুবিধা নহ'ব বুলি মই মানে পৰীক্ষা হলত এবাৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবলৈ পাব পাব এক প্ৰকাৰ গৃহবন্দী হৈ থাকিব লাগিব কোভিডৰ দুয়োপালি ভেকচিন নোলোৱা লোকসকল ভেকচিন নোলোৱা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে স্বাস্থ্য বিভাগ ৰাজহুৱা স্থান হোটেল ৰেষ্টুৰা অথবা অটো বাছতো যাত্ৰা কৰিব নোৱাৰিব যদিহে আপুনি ভেকচিন নাই লোৱা সাৱধান আপুনি বাৰু দুপালি কোভিড প্ৰতিষেধক গ্ৰহণ কৰা নাই নেকি যদি কৰা নাই আপোনাৰ বাবে দিনটোৰ 24 ঘণ্টাই সান্ধ্য আইন আপোনাৰ বাবে নিষিদ্ধ ৰাজহুৱা স্থান হোটেল ৰেষ্টুৰা অথবা অটো বাছ যাত্ৰা দুইপালি ভেকচিন গ্ৰহণ নকৰা লোকৰ বাবে হ'ব 24 ঘণ্টাই সান্ধ্য আইন অৰ্থাৎ 24 ঘণ্টাই সেইসকল লোকে ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব কোনো ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান ধৰ্মীয় অনুষ্ঠানত তথা হোটেল ৰেষ্টুৰা তথা যিসমূহ বাছ সেৱা আছে সেইসমূহ বাছতো আনকি তেখেতসকলে চলাচল কৰিব নোৱাৰিব কোভিড ভেৰিয়েণ্ট ডেল্টাৰ সৈতে তুলনামূলকভাৱে অধিক সংক্ৰমণ ঘটে অমিক্ৰণৰ যাক লৈ শংকিত ৰাজ্যৰ স্বাস্থ্য বিভাগ অত্যাধিক হাৰত বৃদ্ধি পোৱা সংক্ৰমণক লৈ অধিক কঠোৰ ৰাজ্যৰ স্বাস্থ্য বিভাগ শেহতীয়াকৈ বৃদ্ধি পোৱা কোভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু যাৰ কাৰণে সম্ভৱতঃ গুৱাহাটী তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলিব য'ত আচলতে বাহনত যদি কোনো লোকে তেখেতসকলে যাত্ৰাপথ অতিক্ৰম কৰিব বিচাৰিছে তেনেহ'লে সেইসকল লোকেই সেই বাহনৰ নিৰ্দিষ্ট গৰাকীক তেখেতসকলৰ যিখন দুপালি ভেকচিন লোৱা যিখন প্ৰমাণপত্ৰ সেইখন দেখুৱাব লাগিব
দুপালি ভেকচিন গ্ৰহণ কৰা লোকৰ বাবে কিছু সকাহ থাকিলেও এপালি অথবা এপালিও ভেকচিন গ্ৰহণ নকৰা লোকৰ ক্ষেত্ৰত কঠোৰ হৈছে স্বাস্থ্য বিভাগ। শনিবাৰৰ পৰা দুপালি ভেকচিন গ্ৰহণ নকৰা লোকৰ ক্ষেত্ৰত বাধ্যবাধকতা থাকিব বাছ, অটো অথবা দুচকীয়া বাহনত চলাচল কৰা। হোটেল ৰেষ্টুৰাণ্ট খাদ্য গ্ৰহণ অথবা ক্ৰয় কৰাৰ সময়ত থাকিব লাগিব দুপালি ভেকচিন লোৱা প্ৰমাণপত্ৰ। দুপালি ভেকচিন গ্ৰহণ নকৰা কোনো লোক উঠিব নোৱাৰিব ৰাজহুৱা বাহনত। ভেকচিন গ্ৰহণ নকৰা লোকে বাহনত উঠিলে বাহনৰ গৰাকীৰ বিৰুদ্ধে বিহা হ'ব 25,000 টকাৰ জৰিমনা। বাছৰ সেই মালিক তথা হোটেল ৰেষ্টুৰাণ্ট যদি কোনো লোকে যদি দুপালি ভেকচিন গ্ৰহণ নকৰাকৈ যদি হোটেল ৰেষ্টুৰালৈ যায় সেইসকল ব্যক্তিৰ বিৰুদ্ধে আজিৰে পৰা অভিযান চলিব। অৰ্থাৎ গৰাকীৰ বিৰুদ্ধে 25,000 টকা পৰ্যন্ত জৰিমনা বিহাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু সেই নিৰ্দেশ আজিৰে পৰা কাৰ্যকৰী হ'ব। চৰকাৰৰ এনে নিৰ্দেশনাক হোটেল বাছ চালকে আদৰণি জনাইছে যদিও গ্ৰাহক যাত্ৰীৰ পৰা কেনেকুৱা সহায় পাব সেয়া সময়ত লক্ষণীয় হ'ব। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আন এটা ব্ৰেকিং নিউজ, কোভিডত আক্ৰান্ত হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। কোভিডত আক্ৰান্ত হৈছে বিধায়কগৰাকীৰ পত্নী আৰু পুত্ৰ। সম্প্ৰতি হোম কোৱাৰেণ্টাইনত আছে বিধায়কগৰাকী। পুনৰ কৈছো, বিধায়কগৰাকীয়ে নিজে এই কথা প্ৰকাশ কৰিছে ছচিয়েল মিডিয়াৰ যোগে। তেওঁ জনাইছে যে তেওঁ কোভিড পজিটিভ হৈছে, আনহাতে তেওঁৰ পত্নী আৰু পুত্ৰও কোভিড পজিটিভ হৈছে। বিশেষকৈ প্ৰথম অৱস্থাত পত্নী আৰু পুত্ৰ কোভিডত আক্ৰান্ত হৈছিল, কিন্তু পৰৱৰ্তী সময়ত টেষ্ট কৰোৱাৰ ফলত তেওঁ কোভিড পজিটিভ বুলি জানিব পৰা যায় আৰু সম্প্ৰতি তিনিওগৰাকী হোম কোৱাৰেণ্টাইনত আছে। বা গাৰ বিষ হৈছে বা জ্বৰ হৈছে, চৰ্দি হৈছে, মই খাটাং যে মোৰো কোভিডেই হৈছে আৰু পৰিয়ালৰ 2জন সদস্যৰে ইতিমধ্যে কোভিড হৈছে, কিন্তু তথাপিও এতিয়ালৈকে কুইক টেষ্টত এতিয়ালৈকে সেই ৰিজাল্ট অহা নাই। গতিকে আজি সন্ধিয়াৰ ভিতৰত এই খবৰ পাম। মই সকলো অসমবাসী ৰাইজক এই মুহূৰ্তত যিসকলৰ লগত মোৰ এইকেইদিনৰ আলোচনা আছিলে বা কাৰ্যসূচী আছিলে বা বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি থোৱা আছিলে, এইবিলাকলৈ যাব নোৱাৰাৰ কাৰণে মই তেখেতসকলৰ ওচৰত সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। নিষ্ঠুৰ পিতৃৰ অত্যাচাৰত ঘৰ এৰি পলাল এটি দুৰ্ভগীয়া শিশুৱে। ৰড ব্লেডেৰে আক্ৰমণ কৰি শিশুটিক হত্যাৰ অপচেষ্টা চলাইছিল নিষ্ঠুৰ লোকজনে। কাপোৰ জ্বলাই দিছে, কিতাপ জ্বলাই দে, বিলেটেদি গলত বিলেট কাটব যায়। নিষ্ঠুৰ পিতৃৰ জঘন্য কাণ্ড। 12 বছৰীয়া শিশুক অমানসিক নিৰ্যাতন, ৰডেৰে কোবাই অমানসিক অত্যাচাৰ, ব্লেডেৰে ডিঙিত কাটি হত্যাৰ চেষ্টা। কাপোৰ জ্বলাই দিছে, কিতাপ জ্বলাই দে, বিলেটেদি গলত বিলেট কাটব যায়, বিলেট লৈ গলত মাৰব যায়। পিতৃৰ মাৰৰ ভয়ত ঘৰৰ পৰা নিশা পলায়ন কৰা শিশুটিয়ে ওচৰ চুবুৰীয়াৰ ঘৰত নিশা পাৰ কৰাৰ পিছত মানৱ অধিকাৰ এটি সংস্থাই ফটাশিল থানালৈ শিশুটিক লৈ যায়। দুদিনৰ পৰা ল'ৰাটো নাই ঘৰত, আৰু ঘৰত বোলে থানাত আহে, মিউচুৱেল কৰি দিয়ে, ভাবে ফেমিলি মেটাৰ হয়, মিউচুৱেল কৰি দিয়ে। মিউচুৱেল কৰি দিয়াৰ পিছত ঘৰত যোৱাৰ পিছত আকৌ মাৰে বোলে, আৰু মাকক আৰু মানে ল'ৰাটোক বাহিৰৰ পৰা বন্ধ কৰি যায় বাপেকে। দেউতাকে ড্ৰিংক কৰে, বাট আমি সেইটোৱে ভাবিলো ড্ৰিংক কৰিয়ে মাৰে নেকি, কৈছে নাই দিনতো মাৰে বোলে। শিশুটিৰ মাতৃকো মাৰপিট কৰি ঘৰৰ ভিতৰত আবদ্ধ কৰি থোৱাৰ কথা শিশুটিয়ে অৱগত কৰে আৰক্ষীক। তাৰ পিছতে ফটাশিল থানাৰ আৰক্ষীয়ে অভিযুক্ত পিতৃ দীপ কলিতাক বিচাৰি অভিযান চলালে ঘৰটোত। আৰক্ষীয়ে অভিযুক্ত পিতৃক কৰায়ত্ব কৰাৰ পিছতে মদ ড্ৰাগছ খাই পুত্ৰ পত্নীৰ লগতে মাতৃকো মাৰপিট কৰাৰ কথা ক'লে নিজ মাতৃয়ে। কথা কয় মোক মাৰে লৰাই, আমাৰ খানি নকয় নাই, গাঁও পাৰাৰ মানুহ মই হাগে ফুৰো, বোৱাৰীৰ কথা লগাই। আনকি দীপ কলিতাৰ বিৰুদ্ধে থানাত ৰুজু হৈ আছে 6টাকৈ গোচৰ। নিচাসক্ত হৈ দীপ কলিতাই প্ৰায় এনে আচৰণ কৰাৰ কথা ক'লে ওচৰ চুবুৰীয়া প্ৰত্যক্ষদৰ্শীয়ে।
মোৰ ঘৰতে ৰাতি 10:30 মান বজাতে বাচ্চাটো গৈ কেনে গেটৰ সন্মুখতে কান্দি আছে গৈ কেনে পিছতে মই খোৱা লোৱা দি কেনে মোৰ ঘৰতে ৰাখিলো সদায় মাৰে মোক এইবিলাক মাথা চাওঁ এইবিলাক এইখিনিত খুচি আহিছে মই নাথাকো ইয়াত মোৰ ল'ৰাটো ঘেৰাব লাগিব মই এনেকে থাকিলে মোৰ বস্তু বাহিনী কিনে দিলে হ'ল মোৰ যিমান মই কাম কৰি খাইছিলো ৰিজাইন দি আছে মোক কামত সোমাই দিয়ক মই কি কৰি খাম ল'ৰাটো লৈ সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে ফটাশিল আৰক্ষীয়ে CWC তেখেতলোকৰ এটা ক্লাছ হৈ আছে CWC মোক আজি কিছুদিন আগত কৈছে যে তেখেতলোকক মোক ঘৰলৈকে পাৰ কৰি দিব লাগে স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি পত্নীয়ে বিচাৰিছে শাস্তি পাওক দীপ কলিতাই মৌচুমী শৰ্মা বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ন্যায়ালয়ৰ বাধাটো আছেই তাৰ মাজতে কোভিডেও আউল লগালে আধাতে বাতিল হ'ল মহযুঁজ অনুষ্ঠিত কৰাত প্ৰশাসনৰ বাধা উত্তপ্ত হৈ পৰিল মৰিগাঁৱৰ বৈদ্যবৰী পৰম্পৰা ৰক্ষাত ন্যায়ালয়ৰ বাধা মৰিগাঁৱৰ বৈদ্যবৰীৰ মহযুঁজ বাতিল মহযুঁজ বাতিলক লৈ উত্তপ্ত বৈদ্যবৰী উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা থকাৰ পিছতো পৰম্পৰা ৰক্ষাৰ্থে মৰিগাঁৱৰ বৈদ্যবৰী মিকিৰ ভেটাকে ধৰি বিভিন্ন স্থানত আয়োজিত কৰা হয় পৰম্পৰাগত মহযুঁজৰ পুৱাৰে পৰা নিজ নিজ মহ লৈ গোৱালসকল উপস্থিত হয় যুঁজস্থলীত কিন্তু হঠাতে আহিল প্ৰশাসনৰ বাধা ঐতিহাসিক বৈদ্যবৰী মহযুঁজ বাতিল হোৱাৰ পিছতেই সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ আৰক্ষী আৰু সাধাৰণ জনতাৰ মাজত লাগিল প্ৰচণ্ড তৰ্কাতৰ্কি হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিল মহযুঁজস্থলীত ন্যায়ালয়ৰ বাধাৰ মাজতো এইবাৰ কোভিডো হেঙাৰ হ'ল মহযুঁজ অনুষ্ঠিত কৰাত যাৰ পৰিণতিত হাজাৰ হাজাৰ লোকৰ সমাগমেৰে অনুষ্ঠিত হোৱা মহযুঁজক লৈ নাৰাজ আৰক্ষী প্ৰশাসন বিশেষকৈ জিলাখনৰ বৈদ্যবৰী মিকিৰ ভেটা আদি যুঁজস্থলীত মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক আৰক্ষীয়ে উৎখাত কৰিছে যুঁজস্থলীৰ দোকান পোহাৰ গেডাৰিং নহ'বৰ কাৰণে SOPটো গভৰ্ণমেণ্টে দি আছে কিন্তু ইয়াতো বহুত গেডাৰিং হ'ব মই গম পালোঁ যে 5,000 ইয়াত about 10,000 এনেকৈ গেডাৰিং হয় মানুহ সেইটো ক'ভিড চিটুৱেশ্যনৰ কাৰণে কোনো পধ্যেই এলাউড নহয় সেইটো কাৰণে আমি সেইটো বন্ধ কৰা হৈছে কোনো পধ্যেই মহযুঁজ অনুষ্ঠিত নকৰিবলৈ সকীয়াই দিছে জিলা প্ৰশাসন তথা আৰক্ষীয়ে খবৰ আৰু আছে সময় বিৰতি উভতি আহিছোঁ বিৰতিৰ পাছত 19 জানুৱাৰী হাফলঙৰ কেবিনেট বৈঠকত বিৰোধিতা কৰিছে সাংসদ আব্দুল খালেকে কোভিড পৰিস্থিতিটো মুখ্যমন্ত্ৰী কেবিনেট মন্ত্ৰী বিষয়া আৰক্ষীৰ বিশাল আয়োজন কেনেকৈ সম্ভৱ বুলি প্ৰশ্ন উত্থাপন কৰিলে সাংসদগৰাকীয়ে কেবিনেট বৈঠকৰ বাবে হাফলং কোভিডৰ হটস্পট হ'ব বুলি সকীয়াই দিলে সাংসদগৰাকীয়ে ৰাজ্যত কোভিড সংক্ৰমণ বৃদ্ধি পাইছে কোভিডক লৈ এখনৰ পিছত আনখন SOP তাৰ মাজতে ৰাজ্য চৰকাৰে কেবিনেট বৈঠক আয়োজন কৰিছে হাফলঙত 19 জানুৱাৰীত ডিমা হাছাৰ মূল চহৰ হাফলঙত কেবিনেট বৈঠক 19 জানুৱাৰীত হাফলঙৰ কেবিনেট বৈঠকৰ বিৰোধিতা কৰিছে বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেকে আব্দুল খালেকৰ মতে পাহাৰত ভয়ামত বা খানখোৱা চহৰত চৰকাৰে কেবিনেট পাতক কিন্তু ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতিত মুখ্যমন্ত্ৰী কেবিনেট মন্ত্ৰী বিষয়া আৰক্ষীৰ বিশাল আয়োজন
কেনেকৈ সম্ভৱ বুলি প্ৰশ্ন তোলে আব্দুল খালেকে। বৰ্তমান অসমৰ বা ৰাজ্যৰ যি পৰিস্থিতি, কৰোনাই যি ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছে, যি সময়ত SOP কাঢ়া হৈছে, সেই সময়ত কিন্তু চৰকাৰে নিজেও কোভিড প্ৰট'কল অৱলম্বন কৰা উচিত। হাফলঙত কেবিনেট বৈঠক হ'লে তাত মন্ত্ৰীসকলৰ লগতে বিষয়াসকলৰ যি ভিৰ হ'ব, কাৰণ ইতিমধ্যে দুলীয়াজানত অনুষ্ঠিত SP সন্মিলনক লৈ প্ৰশ্ন উঠিছে, তাত ভোজ ভাত হ'ব, আৰু এই ভিৰ আৰু ভোজ ভাতে কিন্তু তাতে আকৌ কৰোনাৰ হটস্পট সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কেবিনেট বৈঠকৰ বাবে হাফলং কোভিডৰ হটস্পট হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় সাংসদগৰাকীয়ে। মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলে কোভিড SOP মানিব লাগিব। হাফলঙৰ 19 জানুৱাৰীৰ কেবিনেট বৈঠকক লৈ পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে সাংসদ খালেকে। আনক SOPৰ কথা কৈ লাভ নাই। মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় মন্ত্ৰীসকলেও SOP পালন কৰিব লাগিব। তেওঁলোকৰ যিমান পাৰে গেডাৰিংসমূহ, সমাৱেশসমূহ সৰু কৰিব লাগিব। আজি যদি এটা ঠাইত হাফলঙলৈ সমগ্ৰ কেবিনেট উঠি যায়, বিষয়াসকল যদি আমোলাতন্ত্ৰ উঠি যায়, তাত যিটো পৰিৱেশৰ সৃষ্টি হ'ব, সেইটো কৰোনা প্ৰট'কলৰ পক্ষে মুঠেই অনুকূল পৰিৱেশ নহয়। এই কথাটো চৰকাৰে দুনাই চিন্তা কৰা উচিত, পুনৰবাৰ বিবেচনা কৰা উচিত। ইফালে আগন্তুক ৰাজ্যসভা নিৰ্বাচন সন্দৰ্ভতো সাংসদ আব্দুল খালেক আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দুয়োগৰাকী নেতাৰ মতে দ্বিতীয়খন আসনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী জয় হ'ব। অংক বিৰোধীৰ পক্ষত আছে। যদি চৰকাৰ পক্ষই হৰ্চ ট্ৰেডিং নকৰে, বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী জয়ী হোৱাৰ অংক আছে, আৰু বিৰোধীয়ে সেই সুযোগ লোৱা উচিত বুলি মই ভাবোঁ। বিৰোধী বিধায়ক আছোঁ, আমি সকলো একত্ৰিতভাৱে ভোট দিলে দ্বিতীয়খন আসনৰ বাবে বিজেপি বিৰোধী শক্তিৰ এজন প্ৰাৰ্থী জয়লাভ কৰাটো নিশ্চিত। মুখ্যমন্ত্ৰী হৰ্চ ট্ৰেডিঙত পাকৈত বুলি কয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। কংগ্ৰেছত থাকোঁতেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক ক্ৰয় কৰিছিল, আৰু তাৰ বাবে দেৱব্ৰত শইকীয়াই আজিও অনুতপ্ত বুলি মন্তব্য কৰে। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ অব্যাহত ৰাখিম, সময় পুনৰ এটি বিৰতি। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড।